অসমত ইতিমধ্যে ঘোষণা হল এইচএছ ফাইনেল পৰীক্ষাৰ ফলাফল। তো যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024 চনত এইচএছৰ পৰীক্ষা দি পাছ কৰিলে সেইসকল ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আমি আলোচনা কৰিম যে যিসকল ল'ৰা ছোৱালীয়ে 2024 চনত এইচএছৰ ফাইনেল পৰীক্ষা দি পাছ কৰিলে সেইসকল ল'ৰা ছোৱালীয়ে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত চৰকাৰী ফ্ৰী স্কুটি লাভ কৰিবলৈ হ'লে কিমান শতাংশ নম্বৰ লাভ কৰিব লাগিব। তো এই বিষয়ে যদি বিস্তাৰিত জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তো অসম চৰকাৰে 2020 চনৰ পৰা আৰম্ভ কৰিছিল প্ৰজ্ঞান ভাৰতী আঁচনি। এইখন আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ত অসমৰ ছোৱালীসকলক অসম চৰকাৰে প্ৰদান কৰিছিল স্কুটি। তো 2024 চনত কোনবোৰে স্কুটি লাভ কৰিব, কিমান শতাংশ নম্বৰ লাভ কৰিব লাগিব এতিয়া বিস্তাৰিত জনাই আছোঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে 1 নৱেম্বৰ 2023 তাৰিখত কেবিনেট বৈঠকত স্কুটি প্ৰদান কৰাৰ কাৰণে এনেকুৱা এখন সিদ্ধান্ত গ্ৰহণ কৰিছিল। তো ইয়াতে স্কুটি প্ৰদানক লৈ কি কোৱা হৈছে বিস্তাৰিত আপোনালোকক এতিয়া জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো অসম চৰকাৰে 2023 চনৰ এইচএছ ফাইনেল পৰীক্ষাৰ ফলাফল দিয়াৰ পিছত যেতিয়া স্কুটি প্ৰদান কৰিছিল তেতিয়া কিমান শতাংশ নম্বৰ লাগিছিল এই বিষয়ত প্ৰথমে জনাইছোঁ, তাৰপিছত জনাম 2024 চনত কিমান শতাংশ নম্বৰ লাভ কৰিব লাগিব। তো 2023 চনৰ বিষয়ে ইয়াতে কোৱা হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 60% লাভ কৰা ছাত্ৰী আৰু 75% লাভ কৰা ছাত্ৰক অসম চৰকাৰে 2023 চনত প্ৰদান কৰিছে স্কুটি। তো যিসকল ল'ৰা ছোৱালীয়ে 2024 চনত এইচএছৰ ফলাফল লাভ কৰিলে সেইসকল ল'ৰা ছোৱালীক কিমান শতাংশ নম্বৰ পালে স্কুটি প্ৰদান কৰিব এই বিষয়ত কিন্তু চৰকাৰীভাৱে কোনো আপডেট এতিয়ালৈকে অহা নাই। হয়তো 2023 চনত যেনেকুৱাকৈ প্ৰদান কৰিছে ঠিক তেনেকুৱাকৈ অসম চৰকাৰে এইবাৰো প্ৰদান কৰিব, কিন্তু এতিয়ালৈকে চৰকাৰী কোনো অফিচিয়েল আপডেট অহা নাই। অফিচিয়েল আপডেট অহাৰ লগে লগে মোৰ চেনেলত ভিডিঅ' বনাই আপোনালোকক জনাই দিম, গতিকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আজি ইমানেই, ধন্যবাদ।